নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি অন্য এটা মহত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি শ্ৰীমদ ভগৱত গীতাৰ প্ৰথম অধ্যায় বিষাদ যোগ কথা আকাৰে পাঠ কৰিবলৈ ওলাইছোঁ। এই গীতা যি শ্ৰৱণ কৰে, পাঠ কৰে, তেওঁ কৃষ্ণ নাৰায়ণৰ কৃপাৰ পাত্ৰ হয়। তেওঁৰ জীৱন মংগলময় আৰু আনন্দময় হয়। আহক তেন্তে গীতাৰ প্ৰথম অধ্যায় বিষাদ যোগ কথা আকাৰে পাঠ কৰোঁ। ধন্যবাদ। গীতাৰ প্ৰথম অধ্যায় বিষাদ যোগ। মহৰ্ষি বেদব্যাসে দিব্য জ্ঞানেৰে সমাগত কুৰুক্ষেত্ৰ যুদ্ধৰ বিভীষিকা আৰু হস্তিনাপুৰৰ ভৱিষ্যতৰ কথা বুজিব পাৰি সেই যুদ্ধৰ প্ৰধান নায়ক হস্তিনাপুৰৰ ৰজা অন্ধৰাজ ধৃতৰাষ্ট্ৰক সাক্ষাৎ কৰি সকলো বৃত্তান্ত অৱগত কৰিলে আৰু সঞ্জয়ক দিব্য দৃষ্টি প্ৰদান কৰিলে। ধৃতৰাষ্ট্ৰই অমাত্য সঞ্জয়ক ৰণভূমিৰ পৰিস্থিতিৰ বিষয়ে প্ৰশ্ন কৰি গীতাৰ আৰম্ভ কৰিছে আৰু অৱশেষত বহু প্ৰত্যাশিত সেই মহাপ্ৰলয়ংকাৰী মহাযুদ্ধখন আৰম্ভ হৈছিল। দুয়ো পক্ষৰে নিজৰ নিজৰ সৈন্য বাহিনীৰ সন্মুখত ৰণদুন্দুবি বাজি উঠিল। দুয়ো পক্ষৰে নেতৃত্বত থাকিল পিতামহ ভীষ্ম আৰু ধৃষ্টদ্যুম্ন। কৌৰৱ পক্ষৰ ক্ৰমে দুৰ্যোধন, দুঃশাসন, কৰ্ণ, ধৃষ্টকেতু, চেতিতান, ভূৰিশ্ৰৱা, জয়দ্ৰথ ইত্যাদি। পাণ্ডৱ পক্ষৰ লগত ক্ৰমে ধৃষ্টদ্যুম্ন, দ্ৰুপদ, বিৰাটৰাজ ইত্যাদি। আনহাতে অতদিনে এই যুদ্ধৰ বাবে বহু কৃচ্ছ সাধনাৰে সঞ্চিত কৰি ৰখা ভীমৰ সমস্ত শক্তিয়ে যেন নতুনকৈ প্ৰাণ পাই উঠিল। বজ্ৰমুঠিৰে বৃহৎ আকাৰৰ গদাটো খামুচি ধৰিয়েই ধুমুহা গতিৰে যেন জঁপিয়াই পৰিব কৌৰৱৰ ওপৰত। অসংখ্য শংখ ধ্বনি, হাতী ঘোঁৰাৰ চিঞৰ, মানুহৰ কোলাহল আৰু ৰণভেৰীৰ উত্তপ্ত ধ্বনিত কঁপি উঠিল সমগ্ৰ কুৰুক্ষেত্ৰ ৰণস্থলী। মানুহ জন্তুৰ গচকত আৰু তীব্ৰ গতিত চলা হাজাৰ হাজাৰ ৰথৰ চকাৰ ভৰত চতুৰ্দিশ ধূলিৰে ধূসৰিত হৈ পৰিল সমগ্ৰ কুৰুক্ষেত্ৰ ৰণভূমি। দুয়ো পক্ষৰ লগত আছে একাদশ অক্ষৌহিণী আৰু ৭ অক্ষৌহিণী সেনা। কুৰুক্ষেত্ৰক ধৰ্মক্ষেত্ৰ বুলিও কোৱা হয়, কাৰণ বহুতো উপনিষদত উল্লেখ আছে যে য়দনু কুৰুক্ষেত্ৰং দেৱানাং দেৱমৰ্জনং সৰ্বেশা ভূতানাং ব্ৰহ্ম সদনম, অৰ্থাৎ কুৰুক্ষেত্ৰ দেৱতাসকলৰ জন্মভূমি আৰু প্ৰাণীবৰ্গৰ মুখ্য লাভৰ স্থান। ধৃতৰাষ্ট্ৰৰ জিজ্ঞাসুমূলক প্ৰশ্নৰ উত্তৰত দিব্যজ্ঞানী সঞ্জয়ে কুৰুক্ষেত্ৰ সমৰস্থলীত সমবেত হোৱা সুসজ্জিত সৈন্যসকলৰ বৰ্ণনা, অৱস্থান, উভয় পক্ষৰ সৈন্যসকলক উৎসাহ জন্মাবলৈ বজোৱা শংখধ্বনি আৰু ৰণবাদ্য বিৱৰণ দাঙি ধৰিলে। দুয়ো পক্ষৰ সেনাপতিসকলে শংখনাদ, ৰণশিঙা, ঢাক, ঢোল, মৃদংগ, গোমুখ প্ৰভৃতি বাদ্যযন্ত্ৰ বজাব ধৰিছিল। কৌৰৱ পক্ষৰ ভীষ্মদেৱে ৰণশিঙা বজালে আৰু পাণ্ডৱ পক্ষৰ শ্ৰীকৃষ্ণই পাঞ্চজন্য, অৰ্জুনে দেৱদত্ত, ভীমে পৌণ্ড্ৰ, যুধিষ্ঠিৰে অনন্ত বিজয় আদি শংখধ্বনি কৰিলে। গীতাৰ আৰম্ভণিতে অন্ধৰাজ ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰিছিল এনেদৰে: ধৃতৰাষ্ট্ৰ উবাচ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকা পাণ্ডৱাশৈব কিম কুৰ্বত সঞ্জয়। অৰ্থাৎ ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন আছিল যে হে সঞ্জয়, যুদ্ধৰ বাবে কুৰুক্ষেত্ৰত সমবেত মোৰ একপুত্ৰ আৰু মোৰ ভাতৃ পাণ্ডুৰ পঞ্চপুত্ৰই এতিয়া কি কৰিছে? ধৃতৰাষ্ট্ৰৰ এই প্ৰথম প্ৰশ্নতে যেন পুত্ৰ মোহ প্ৰতিফলিত হৈছে, কাৰণ মামকা শব্দৰে নিজৰ পুত্ৰসকলৰ পক্ষপাতিত্ব আৰু পাণ্ডৱ শব্দৰে পাণ্ডুপুত্ৰ পঞ্চজাতক দূৰলৈ ঠেলি দিছে। ধৃতৰাষ্ট্ৰৰ জিজ্ঞাসুমূলক প্ৰশ্নৰ উত্তৰত দিব্যজ্ঞানী সঞ্জয়ে কুৰুক্ষেত্ৰ সমৰস্থলীত সমবেত হোৱা সুসজ্জিত সৈন্যসকলৰ বৰ্ণনা, অৱস্থান, উভয় পক্ষৰ সৈন্যসকলক উৎসাহ জন্মাবলৈ বজোৱা শংখধ্বনি আৰু ৰণবাদ্য বিৱৰণ দাঙি ধৰিলে। দুয়ো পক্ষৰ সেনাপতিসকলে শংখনাদ, ৰণশিঙা, ঢাক, ঢোল, মৃদংগ, গোমুখ
প্ৰভূতি বাদ্যযন্ত্ৰ বজাব ধৰিছিল। যেতিয়া দুই পক্ষই যুদ্ধৰ বাবে সাজু হৈ অস্ত্ৰ উত্তোলন কৰিলে, তেতিয়া কপিধ্বজ থকা ৰথত অৰ্জুনে হাতত থকা ধনু বাণ ওপৰলৈ তুলি ধৰি দুৰ্যোধনৰ হিত কামনা কৰি যুদ্ধ কৰিবলৈ অহা বিপক্ষৰ যুদ্ধাৰ্থীসকলক ভালদৰে চোৱাৰ মানসেৰে উভয় পক্ষৰ মাজত ৰথ অৱস্থান কৰিবলৈ ৰথৰ সাৰথী ভগৱান কৃষ্ণক অনুৰোধ কৰিলে। অৰ্জুনৰ অনুৰোধত সাৰথী ভগৱান কৃষ্ণই দুয়ো দল সেনাৰ মাজত ৰথখন অৱস্থান কৰিলে আৰু সমবেত কৌৰৱ পক্ষৰ সৈন্যসকলক নিৰীক্ষণ কৰিবলৈ ক'লে। অৰ্জুনে কৌৰৱসকলৰ মাজতে পিতৃতুল্য লোকসকলক, পিতামহসকলক, আচাৰ্যসকলক, মাতুলসকলক, ককাই ভাই, পুত্ৰ নাতি, মিত্ৰ আৰু সুহৃদসকলক দেখা পাই বেজাৰ মনেৰে ক'বলৈ ধৰিলে, প্ৰকৃতপক্ষে ইয়াৰ পৰাহে গীতাৰ বিষাদ যোগ আৰম্ভ হৈছে। দৰাচলতে অন্তৰত বিষাদে স্পৰ্শ নকৰালৈকে মানুহৰ মনত আধ্যাত্মিকতাৰ ভাৱ উদয় নহয়। অন্তৰত বিষাদ যোগে দেখা দিলে মনৰ অহমিকা ভাৱ নাইকিয়া হয়। ইন্দ্ৰিয় বৈভৱৰ ভোগৰ প্ৰতি উদাসীনতা আহে আৰু মন পৰমাৰ্থিক পথত ধাবিত হয়। তৃতীয় পাণ্ডৱ অৰ্জুনে কম্পিত শৰীৰ আৰু বিষাদিত অন্তৰেৰে শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি ক'লে, হে কেশৱ, সন্মুখ সমৰত আত্মীয় স্বজনসকলক দেখি মোৰ গোটেই শৰীৰ অৱশ হৈছে, দেহত কঁপনি উঠিছে, মুখ শুকাই গৈছে, গাৰ ছাল পুৰিব ধৰিছে আৰু হাতৰ পৰা গান্ধীৱ ধনুখন খহি পৰিছে। অৰ্জুন মায়াবদ্ধ জীৱ। ইন্দ্ৰিয় সম্বলিত পঞ্চভৌতিক দেহাৰ প্ৰতি থকা মোহৰ বাবেই ইন্দ্ৰিয়সমূহতে ইন্দ্ৰিয়ৰ বিকাৰসমূহ যেনে দেহৰ কঁপনি, ছালৰ পুৰণি আদিৰ অনুভৱ কৰিছে। অৰ্জুনে তেতিয়ালৈকে জাগতিক দেহৰ বাহিৰে আধ্যাত্মিক জীৱনৰ কথা উপলব্ধি কৰিব পৰা নাছিল। অৰ্জুনে পুনৰ ভগৱান কৃষ্ণক কৈছিল, হে কৃষ্ণ, যুদ্ধত আত্মীয় স্বজনসকলক বধ কৰি মই ৰাজ্য লাভ কৰিব নিবিচাৰোঁ। বন্ধুহীন আৰু আত্মীয় স্বজনবিহীন ৰাজ্যৰ অধিকাৰী হোৱাতকৈ মৃত্যুৱেই শ্ৰেয়। সেইকাৰণে অৰ্জুনে পুনৰ ভগৱান কৃষ্ণৰ মুখলৈ চাই কৈছিল, হে কৃষ্ণ, যুদ্ধত আত্মীয় স্বজনসকলক বধ কৰি মই ৰাজ্য লাভ কৰিব নিবিচাৰোঁ। বন্ধুহীন আৰু আত্মীয় স্বজনবিহীন ৰাজ্যৰ অধিকাৰী হোৱাতকৈ মৃত্যুৱেই শ্ৰেয়। যিসকলৰ বাবে আজি আমি ৰাজ্য, ধন, ভোগ বিলাস, সুখ সন্তুষ্টি পাবলৈ আকাংক্ষা কৰিছোঁ, সেইসকলেই প্ৰাণৰ মমতা এৰি আমাৰ বিপক্ষে ৰৈ আছে। সেইসকলক বধ কৰি অকণ্টা ৰাজ্যৰ ভোগবিলাসৰ কি প্ৰয়োজন আছে কেশৱ? কিছু সময় ৰৈ অৰ্জুনে পুনৰ কৃষ্ণক উদ্দেশ্য কৰি প্ৰশ্ন কৰিলে, হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে যদিও ৰাজ্য লোভৰ বশৱৰ্তী হৈ বংশ ধ্বংসৰ দুখ আৰু আত্মীয়ৰ অহিত সাধনৰ পৰিণতিৰ কথা বুজিব পৰা নাই, তথাপি আমি আজি জানি শুনি মিত্ৰদ্ৰোহ আৰু কুলক্ষয়জনিত পাপত লিপ্ত হোৱা উচিত নহ'ব। কাৰণ কুলক্ষয় হ'লে সনাতন কুলধৰ্ম নষ্ট হ'ব, অৰ্থাৎ বংশৰ পুৰণি ৰীতি নীতিসমূহ বংশৰ জ্যেষ্ঠ লোকসকলৰ বিয়োগৰ লগে লগে শেষ হ'ব। ফলত অৱশিষ্ট কুলত অধৰ্মে দেখা দিব। কুলত অধৰ্মে দেখা দিলে কুল নাৰীসকল ভ্ৰষ্টাচাৰিণী হ'ব। কুল নাৰীসকল ভ্ৰষ্টাচাৰিণী হ'লে কুলত বৰ্ণ সংকৰ জন্মিব। বৰ্ণ সংকৰসকল কুল নাশকাৰী আৰু কুলৰ নৰকৰ কাৰণ হ'ব। কিয়নো বংশৰ ৰীতি নীতি লোপ পোৱাত এই বৰ্ণ সংকৰসকলে শ্ৰাদ্ধ তৰ্পণ আদিৰ পৰা বিৰত থাকিব। ফলত পিতৃ পুৰুষসকল নৰকত পৰিব। হে জনাৰ্দন, আজি আমি ৰাজ্য সুখ ভোগৰ আশাত কুল ধৰ্ম, আশ্ৰম ধৰ্ম বিনাশ কৰি মহাপাপত লিপ্ত হ'ব নোৱাৰোঁ। দুৰ্যোধনৰ শত্ৰুপক্ষই মোক বধ কৰিলেও মই মোৰ আত্মীয় স্বজনৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব নোৱাৰোঁ।
সঞ্জয়ে হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰক ক'লে যে শোকাকুল মনৰ অৰ্জুনে মোহগ্ৰস্ত হৈ ধনুবান ত্যাগ কৰি ৰথৰ ওপৰত বহি পৰিল। গীতাৰ প্ৰথম অধ্যায় বিষাদ যোগ ইমানতে অন্ত পৰিছে। ইয়াৰ পিছৰ অধ্যায়সমূহ এই চেনেলটিতে উপলব্ধি হ'ব। ধন্যবাদ।